জন মানুহে নেকি আল্লাহর নবীর নাম শুনিলেও কি নকৰে দুৰুদ শৰীফ নপঢ়ে। আমাৰ নবীয়ে কৈছে, অৰ্থাৎ মোৰ নাম শুনিলেও মানুহে কি নকৰে দুৰুদ শৰীফ নপঢ়ে। তো আমি যেতিয়াই নেকি নবীজিৰ নাম শুনো তেতিয়া আমি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঢ়িব লাগে। এইটো এটা দুৰুদ শৰীফ হয়। তো নেক্সটটো কৈছে কি, সেইজন মানুহ বৰবাদ হৈ যাওক যিজন মানুহে নেকি পবিত্ৰ মাহে ৰমজানৰ মাহ পায়ো কিন্তু কি কৰিলে ৰোজা কদৰদানি নকৰিলে। সেইটো কাৰণে গুজাৰিছ হয়, অনুৰোধ হয় যে আমি সেই বদদুৱাৰ ভাগি জানো আমি নহওঁ। আমি জানো আল্লাহৰ ৰহমতৰ ভাগি হওঁ, বৰকতৰ মাগফিৰাতৰ ভাগি হওঁ, সেই বদদুৱাৰ পৰা যে আমি বাচি থাকোঁ। আৰু 3 নম্বৰ কৈছে সেইজন মানুহৰ ওপৰত বদদুৱা হওক যিজন মানুহে নেকি নিজৰ আম্মা আব্বাক বুঢ়া বয়সত পাই কেনে কি নকৰিলে, আম্মা আব্বাৰ শুশ্ৰূষা নকৰিলে, আম্মা আব্বাক কদৰদানি নকৰিলে, আম্মা আব্বাৰ খিদমত নকৰিলে। তো মোৰ মহতাৰাম দোস্ত বুজুৰ্গ, মোৰ মা ভনীসকল, আল্লাহ এনেকুৱা এটা মাহ আমাক যি দিছে, এই মাহটো কদৰদানি কৰোঁ। লগতে আমি ওচৰ চুবুৰীয়াৰ আমি খা খবৰ লওঁ। বহুত কিন্তু মা ভনী দেখা যায় ল'ৰাবিলাক ইমান নকৰে এইটো কাম। এই ল'ৰাবিলাকে নকৰে, ছোৱালীবিলাকে বেছি কৰে, মা ভনীবিলাকে বেছি কৰে। চবকে কোৱা নাই দেই, আকচাৰ আছে, কিছু সংখ্যক আছে যে ইফতাৰী খানা বনাই কেনেও তাত চেলফি মাৰি কেনে ফটো তুলি কেনে ফেচবুক হোৱাটছআপত আপলোড দি থাকে, ইনষ্টাগ্ৰামত হওক, বিভিন্ন চেনেলত বিভিন্ন এপছত কি কৰে আপলোড দি থাকে। এইবিলাক ভুল কথা। কাৰণ চেহেৰি আপুনি বনাইছে, আলহামদুলিল্লাহ, আপোনাৰ খানাত আল্লাহে বৰকত ৰাখক, দোৱা কৰোঁ। আপুনি খানা খাই কেনে আপুনি ৰোজা ৰাখক। আপুনি ইফতাৰী বনাইছে, আপুনি ফটো কিয় দিছে? ইমান যদি দিব ইচ্ছা আছে টোপোলা বনাই কেনে অলপ অলপ হিস্সা কৰি কেনে মানুহৰ ঘৰত পঠাই দিয়ক। আপুনি ফটো তুলি আছে, ইয়াৰ দ্বাৰাই কি হয়? ইয়াৰ দ্বাৰাই ৰিয়া আহে, আৰু ইয়াৰ দ্বাৰাই আহ গুনাহ আছে, ইয়াৰ দ্বাৰা মানে কি লোকচান আছে, স্বভাৱটো একো নাই ইয়াৰ দ্বাৰাই। কাৰণ আপুনি ইফতাৰী খানা বনাই কেনে মানুহক দেখুৱাই আছে, ভুল এইবিলাক কথা। কাৰণ আমি ইমানখিনি পাৰা নাই, এতিয়া মোৰ ঘৰতে আমি ইমানখিনি নোৱাৰো এনেকুৱাকৈ যে আপোনালোকে ফটো দি থাকে। আমাৰো ইচ্ছা যাব দিছিল এনেকুৱাকৈ খাবৰ কাৰণে, কাৰণ ইমান ধুনীয়া ধুনীয়া খানা বনায় আপোনালোকে। তো তাৰপিছত যে এইবিলাক বস্তু দেখা যায়, ইচ্ছা যায়, কিন্তু আমি সেইবিলাক চালে কি হ'ব, যিহক আমি আনিবই নোৱাৰো বা বনাবই পৰা নাই। সেইটো কাৰণে কমচে কম আপুনি ফটো তোলা বাদ দিয়ক, আপলোড দিয়ক, বাদ দি কেনে দুটা খেজুৰে হওক, এটোপাল পানীয়ে হওক, এগিলাচ পানীয়ে হওক, কি কৰক, ইফতাৰী কৰাবৰ কাৰণে মছজিদে মছজিদে পঠাই দিয়ক। মানুহৰ গৰীব মানুহৰ ঘৰত পঠাই দিয়ক। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিছ পাকত কৈছে, কোনোবা মানুহে যদি ৰোজাদাৰক যদি এটা খেজুৰৰ দ্বাৰা যদি কি কৰা ইফতাৰী কৰাই, মানে এগিলাচ পানীৰ দ্বাৰাই, মানে এঘোট পানীৰ দ্বাৰা যদি বান্দাৰ যদি ইফতাৰী কৰাই, এই মানুহজনে ৰোজা ৰাখি যিমান সওয়াব পালে, এই ৰোজা ৰাখি সওয়াব পোৱাৰ দৰে সেইজন বান্দাও ইফতাৰী কৰাৰ কাৰণে আল্লাহ তাআলাই তেখেতক সওয়াব দান কৰি দিব। এনেকুৱা এনেকুৱা মানে আল্লাহ তাআলাই ফজিলত ৰাখিছে। পবিত্ৰ মাহে ৰমজানত আমি মোবাইলত বেছি টাইম নিদি কেনে মোবাইলত চিনেমা, নাটক, ভিডিঅ' লগতে বিভিন্ন ধৰণৰ মানে কি ভিডিঅ' চোৱাৰ পৰা দূৰত থাকি কেনে আমি বেছি সময় কোৰআন তিলাৱাতত লগাওঁ, বেছি সময় তাসবিহ তিলাৱাতত লগাওঁ, ইস্তিগফাৰত বেছি সময় লগাওঁ। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ৰমজান মাহত বেছি বেছি কাম কৰা। আৰু তাৰ মাজৰ ভিতৰত নফল ইবাদতৰ ভিতৰত কি আছে? এইটো হ'ল কৈছে কি, বেছি বেছি ইস্তিগফাৰ কৰা, বেছি বেছি আল্লাহ তাআলাৰ যি কলিমা প্ৰত্যেক মুমিনৰ ওপৰত ফৰজ হয় কলিমা পঢ়া, এই কলিমা লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এই কলিমাৰ কাছৰাত সে, অৰ্থাৎ বেছি বেছিকৈ পঢ়িব লাগে, ইস্তিগফাৰ বেছি বেছিকৈ কৰিব লাগে। আৰু আমাৰ বহুত মানুহ আছে, আমিতো অন্য মাহতো তাহাজ্জুদৰ সময়ত সাৰিয়ে নাপাওঁ। কমচে কম এইটো মাহত আমি ৰোজা ৰখাৰ বদৌলতত, ৰোজা ৰখাৰ লগে লগে, চেহেৰি খোৱাৰ লগে লগে আমি এটা কাম কৰোঁ, হয়তো চেহেৰিটো শেষ হোৱাৰ আগত খাই লওঁ, অলপমান সাৰি পাই পেলাই আমি অজুখিনি কৰি পাক পবিত্ৰ হৈ কেনে ধুনীয়াকৈ আমি 2-4 ৰাকাত তাহাজ্জুদ নামাজ পঢ়ি লওঁ। হয়তো যদি কোনোবা খানা খাই লৈছে, তেনেহ'লে খানা খোৱাৰ পিছত ফজৰৰ আগমুহূৰ্তলৈকে, আজান হোৱাৰ আগলৈকে আমি তাহাজ্জুদ নামাজ পঢ়োঁ। এইটো এটা খুচনচিবৰ কাৰণ। কাৰণ আমি যদি এইটো মাহত যদি আমি নফল ইবাদত কদৰদানি কৰিব নোৱাৰোঁ, অন্য মাহতো আমি নফল বাদেই দিছোঁ। আমাৰ বহুত মানুহে জহুৰৰ নফল নাই, মগৰিবৰ নফল নপঢ়ে, ইশাৰৰ নফল নপঢ়ে, কেৱল সুন্নতে মুআক্কাদা আৰু ফৰজখিনিক লৈ কেনে আমি বহি আছোঁ। আৰু জুমাৰ দিনাও বহুত মছজিদত দেখা যায়, জুমাৰ নামাজ পঢ়ি কেনে এনেকুৱাকৈ ভিৰিকে বাহিৰত ওলাই যায়। ইয়াৰ দ্বাৰা ক্ষতি আছে। আল্লাহৰ নবীক যদি আমি মহব্বত নকৰোঁ, আমাৰ মুখৰ মহব্বতৰ দ্বাৰাই কাম নচলে। কাৰণ আল্লাহৰ নবীক ভাল পাব লগা হ'লে আমি আল্লাহ তাআলাৰ নবীজীৰ কামক আঞ্জাম দিব লাগিব। আমাৰ নবীজীয়ে যেনেকুৱাকৈ কৈছে তেনেকুৱাকৈ কৰিব লাগিব। সেয়েহে মই প্ৰত্যেকজন আমাৰ মুমিন ইমানৱালাক মই গুজাৰিছ কৰোঁ, অনুৰোধ কৰোঁ, আমি মোবাইলত বেহুদা মানে কি পিকচাৰ চোৱাৰ পৰাই বা ফিল্ম, নাটক, চিৰিয়েল চোৱাৰ পৰাই বা বিভিন্ন নিউজৰ পৰাই দূৰত থাকি কেনে, মোবাইলত বেছি ব্যস্ততা নাথাকি কেনে আমি কোৰআন শৰীফ যদি তিলাওয়াত কৰিব নোৱাৰোঁ, নাজানো পঢ়িব, কোচিছ কৰোঁ। আৰু কোচিছ কৰাৰ লগে লগে যিখিনি জানো, সূৰা ইখলাছ হওক, কুল হুৱাল্লাহ হওক, ফালাক হওক, নাছ হওক, যিমানকেইটা আমি সূৰা মুখস্থ আছে, এইকেইটা সূৰা আমি কাছৰাতছে বেছি বেছি পঢ়োঁ। আমি আম্মা আব্বাৰ কাৰণে বেছিকৈ দোৱা কৰোঁ, কাৰণ সিহঁতে যোৱা বছৰ আমাৰ লগত বহুতেই আছিল, এই বছৰ কিন্তু গুচি গৈছে। আমি দোৱা ইস্তিগফাৰ কৰোঁ আৰু মাগফিৰাতৰ দোৱা কৰোঁ। এতিয়াতো ৰমজান মাহ, এতিয়াতো জাহান্নামৰ দৰৱাজা বন্ধ হৈ আছে। এতিয়া বৰ্তমান জাহান্নামৰ
জাহান্নামৰ দৰৱাজা বন্ধ আছে, কিন্তু আকৌ এই জাহান্নামৰ দৰৱাজা ঈদৰ পিছত আকৌ খোলা হ'ব। এতিয়া জান্নাতৰ দৰৱাজা খোলা আছে, আমি দোৱা কৰোঁ, ইয়া আল্লাহ, আমালোকৰ যিসকল মুৰ্দেগান অৰ্থাৎ আমালোকৰ ৰিশ্তেদাৰ, আমালোকৰ খানদানৰ পৰা গুচি গৈছে দুনিয়াৰ পৰাই, তেখেতসকলেও জানে আল্লাহ তালা ঈদৰ পিছতো জানো এনেকুৱা শান্তিময় জিন্দগী কবৰত পায়, যেনেকুৱাকৈ ৰমজান মাহত আল্লাহ তালা আজৰ পৰা দূৰত ৰাখে। কাৰণ আমাৰ মুৰ্দেগানসকলক দোৱা আমি কৰিব লাগিব। আমালোকৰ নানা নানি গুচি গৈছে, আব্বা আম্মা গুচি গৈছে, আমি দোৱা কৰিব লাগিব। বেলেগক যদি মাতি কেনে কৰোৱা হয়, তাত আমাৰ মানে কি সেইসকল মানুহ যিসকলক মাতিম, আমাৰ বহুত ডাঙৰ ডাঙৰ টাৰ্গেট থাকিব লাগিব। খানা পিনা খোৱা টাৰ্গেট থাকিব লাগিব, টকা পইচা দিয়া টাৰ্গেট থাকিব লাগিব। কিন্তু যেতিয়া নেকি আমি নিজে আম্মা আব্বাৰ কাৰণে, নানা নানিৰ কাৰণে, ৰিশ্তেদাৰৰ কাৰণে দোৱা কৰিম, তেতিয়া আমাৰ কোনো টাৰ্গেট নাথাকে। কাৰণ আমাৰ একমাত্ৰ উদ্দেশ্য হ'ব আমাৰ আম্মা আব্বাক, আমাৰ নানা নানিক আল্লাহ যেন মাফ কৰে, জান্নাত দিয়ে, আল্লাহক ৰাজি খুশি কৰাৰ উদ্দেশ্য হ'ব। সেয়েহে মই এই পবিত্ৰ মাহে ৰমজানত আমি প্ৰত্যেকে জানো গুনাহৰ পৰাই আল্লাহটো শয়তানক বান্ধি ৰাখিছেই, কিন্তু তাৰ পিছতো বহুত খোৱাহিশ আহি যায়, বহুত গুনাহৰ পৰা মানুহ গুচি যায়। কিন্তু সেইটো কাৰণে মই গুজাৰিছ কৰোঁ, অনুৰোধ কৰোঁ, আমি যেন এইবিলাক গুনাহৰ পৰা বাচি থাকোঁ। আৰু ৰোজা গোটেইকেইটা, যি 2-3টা ৰোজা গুচি, 2টা ৰোজা গুচি গ'ল, আজি 3 নম্বৰ ৰোজা হয়। এই 3টা ৰোজাৰ পৰা বাকী যিকেইটা ৰোজা আছে, আমি ইনশাআল্লাহ সকলোৱে আদায় কৰোঁ। সকলোৱে একদম যেনেকুৱাকৈ ৰাখিব লাগে, যেনেকুৱাকৈ অকলে খোৱা পিয়া বন্ধ কৰা, অকলে এইটোৱে ৰোজা নহয়। আৰু ৰোজাৰ মূল এইটোৱে নহয় যে খোৱা পিয়া বন্ধ কৰা, অৰ্থাৎ ৰোজাৰ এইটো মূল হয় যে ৰোজা ৰখাৰ লগে লগে চকুৰ গুণা, হাতৰ গুণা, ভৰিৰ গুণা, দিল দিমাগৰ গুণা, অংগ পতংগৰ গুণা, খোৱা লোৱা, বেহুদা কথা বতৰা কোৱা, চব বস্তুৰ পৰা আমি বাচি চলিব লাগিব। আৰু আমাৰ বহুতো মা ভনীসকলে যেতিয়া নেকি তেখেতসকলৰ নাপাকি হোৱা আহি যায়, বা মাহে মাহে তেখেতসকলৰ নাপাক হয়, সেইটো সময়ত তেখেতসকলে ৰোজা ৰাখিব নোৱাৰে। তো আপোনালোকে সেইটো ৰোজা তেতিয়া যিহক আল্লাহে মাফ কৰিছে, কিন্তু তেতিয়াহে মাফ কৰিছে, আপোনালোকে আকৌ ঈদৰ পিছত আকৌ তুলিব লাগিব। কাৰণ আপোনালোকে সেইটো কাজাহে হৈ গ'ল, আপোনালোকৰ কাৰণে মাফ নহয়। কিন্তু নামাজটো মাফ আছে, নামাজ পিছত কাজা তুলিব নালাগে, কিন্তু ৰোজা আপোনালোকৰ কাজা হৈ গ'লে আপোনালোকে পিছত ঈদৰ পিছত আকৌ উঠাব লাগিব। সেইটো কাৰণে আমাৰ মা ভনীসকলে, আমাৰ ছোৱালীবিলাকে জানো ধ্যান দিয়ে। আৰু এটা কথা মোৰ মনত পৰি গ'ল, আমাৰ বহুতো ছোৱালীবিলাকে, মা ভনীসকলে ৰমজান মাহত কি ধুনীয়াকৈ পৰ্দা থাকে। আল্লাহ, এনেকুৱা দেখা যায় যে আমাৰ মা ভনীসকল বহুত ধুনীয়া লাইনত আহি গৈছে। আকৌ ঈদৰ পিছত আকৌ সেই আগৰ দৰে ফেশ্বন, আগৰ দৰে মাথাত কাপোৰ নাই, আগৰ দৰে চুলি মেলি কেনে বাহিৰত যোৱা, টাইট কাপোৰ পিন্ধা নহয়। মোৰ মা ভনীসকলক মই কওঁ, যেনেকুৱাকৈ আপোনালোকে পবিত্ৰ মাহে ৰমজানত পৰ্দাত থাকে, আপোনালোকে পবিত্ৰ মাহে ৰমজানত মাথাত কাপোৰ লৈ কেনে ধুনীয়াকৈ ইবাদতৰ এটা মানে কি তামান্না লৈ কেনে ইবাদত কৰি কেনে থাকে, তেনেকুৱাকৈ অন্য মাহতো এই পবিত্ৰ মাহে ৰমজান যোৱাৰ পিছতো আকৌ যেন আমি এই বস্তুটো আমি বজাই ৰাখিব পাৰোঁ। আৰু আল্লাহৰ ইবাদত যেন আমি মাহে ৰমজানত যেনেকুৱাকৈ ইবাদত কৰি থাকোঁ, পিছতো যেন আমি এনেকুৱাকৈ যদি কমচে কম ৰোজাও ৰাখিব নোৱাৰোঁ, কমচে কম 5 ওয়াক্ত নামাজৰ লগতে পৰ্দাৰ খেয়াল ৰাখি কেনে আমি জিন্দগীটো অতিবাহিত কৰোঁ। কাৰণ লাষ্ট ফিনিচিং এটা কথা কওঁ মই, যে আমি আজি দুনিয়াত আছোঁ, এদিন গুচি যাম এই দুনিয়াৰ পৰা। এই দুনিয়াৰ পৰা যেতিয়া আমি গুচি যাম, তেতিয়া আমাৰ লগত কোনো নাযাব। আজি হয়তো মই যাক বান্ধৱী বুলি ভাবি আছোঁ, বা মই যাক বন্ধু বুলি ভাবি আছোঁ, এই বন্ধু কিন্তু মোৰ সংগী, আবার মোৰ বন্ধু কিন্তু মোৰ কবৰত মোৰ লগত নাযায়। হয়তো মোক থৈ কেনে গুচি আহিব, কিন্তু মোৰ লগত কবৰত নাথাকে। হয়তো আমি যি বন্ধুৰ কাৰণে আজি নামাজ ত্যাগ কৰি দিছোঁ, যি বন্ধুৰ কাৰণে আজি আম্মা আব্বাৰ কথা অমান্য কৰি দিছোঁ, মই কোৱা নাই যে বন্ধু বান্ধৱ নালাগে বুলি, লাগে বন্ধু বান্ধৱ, কাৰণ দুনিয়াত চলাৰ কাৰণে বন্ধু বান্ধৱক লাগে। কিন্তু তেনেকুৱা সংগী, তেনেকুৱা বন্ধু বান্ধৱ লাগে, যি বন্ধু বান্ধৱৰ দ্বাৰাই মোৰ আখিৰাতত অৰ্থাৎ জান্নাতত যোৱাত মোৰ সহজ হৈ যায়। যি বন্ধুৰ দ্বাৰাই মই জাহান্নামৰ তৈয়াৰী কৰাত লাগি যাওঁ, যি বন্ধুৰ দ্বাৰাই মই ফাংচন থিয়েটাৰ চোৱা, বিভিন্ন নাচ গানত যাই কেনে গুনাহৰ কাম লিপ্ত হোৱা, এনেকুৱা যি মোৰ বন্ধু থাকে, তেনেকুৱা বন্ধুৰ পৰা দূৰত থকাই বেছি ভাল। আৰু যদি তেনেকুৱা কোনো বন্ধু আছে আমাৰ, আমি সিহঁতক বুজাই পৰাই কেনে আমি আল্লাহৰ ইবাদতৰ ফালে মছগুল কৰাৰ কাৰণে, আল্লাহৰ ইবাদতৰ ফালে মাতাৰ কাৰণে আমি সকলোৱে কোচিছ কৰোঁ। মোৰ মা ভনীসকল, মোৰ নজোৱান বন্ধুসকলক মই কওঁ, ইনশাআল্লাহ পবিত্ৰ মাহে ৰমজানত যেনেকুৱাকৈ আমি মদ, ভাং, শৰাব, গান, ভিডিঅ', চিনেমাৰ পৰা, বিভিন্ন বেয়াৰ পৰা আমি বাচি আছোঁ, এনেকুৱাকৈ আমি ইনশাআল্লাহ অন্য মাহতো যেন বাচি থাকোঁ। আমি আল্লাহৰ ভয় দিলত ৰাখি কেনে, এই দুনিয়াত চলি যাম। আমি আজি দুনিয়াৰ বুকত আল্লাহৰ হুকুম মানিম, ইনশাআল্লাহ মওঁতৰ পিছত আল্লাহে ক'ব, বান্দা দুনিয়াত তুমি মোৰ কথা মানিছিলা, এতিয়া তুমি নিজৰ মতলবত তুমি চলা। আৰু যদি আজি মই নিজৰ মতলবত চলো, তেনেহ'লে মাৰা যোৱাৰ পিছত কিন্তু আল্লাহে আপোনাক মোক জান্নাত ক'ত দিব? আল্লাহ তেতিয়া ক'ব, বোলে দুনিয়াত তুমি থাকাওতে নিজৰ মতলবত চলিছিলা, নিজৰ মনমানিত চলিছিলা, যি ইচ্ছা গৈছিল তাকে কৰিছিলা। আজি তুমি মত হৈছে, আজি তুমি মোৰ ওচৰত আহিছা, এতিয়া মই তোমাক দখম, এতিয়া মই ক'ম তোমাক মোৰ হুকুম মোতাবিক চলিব লাগিব, কাৰণ তুমি দুনিয়াত থাকোতে তোমাৰ নিজৰ মতলবত চলিছিলা। সেইটো কাৰণে আমি দুনিয়াত আল্লাহৰ হুকুম মোতাবিক চলিম, আখিৰাতত ইনশাআল্লাহ আমি নিজৰ মতলবত চলিব পাৰিম। আৰু এই দুনিয়াত যদি আমি নিজৰ মতলবত চলো, তেনেহ'লে মৰি যোৱাৰ পিছত কিন্তু আমি আল্লাহৰ মতলবত চলিব লাগিব, আল্লাহৰ মনসা মোতাবিক চলিব লাগিব। সেইটো কাৰণে মই গুজাৰিছ কৰিছোঁ, অনুৰোধ কৰিছোঁ, আমি প্ৰত্যেকে যেন ইস্তিগফাৰ আৰু তাসবিহ বেছিকৈ পঢ়ো। আস্তাগফিৰুল্লাহ ইন্নাল্লাহা গফুৰুৰ ৰহিম, আস্তাগফিৰুল্লাহ ইন্নাল্লাহা গফুৰুৰ ৰহিম। এইটো হ'ল ইস্তিগফাৰ। আৰু তৌবা, ইয়া আল্লাহ, তৌবা এইটোকে কয়, ইয়া আল্লাহ
যি ভুল কাম কৰিছিলোঁ, আল্লাহ নাচ গান গজলত গৈছিলোঁ, আল্লাহ থিয়েটাৰ ফাংচনত গৈছিলোঁ, আল্লাহ বেপৰ্দা হৈ চলিছিলোঁ, আল্লাহ ভাং মদ শৰাব খাইছিলোঁ, আল্লাহ সুদৰ টকা খাইছিলোঁ, বিভিন্ন বেহুদা কামত লিপ্ত আছিলোঁ। হে ৰব্বুল আলামিন, আজি তৌবা কৰিছোঁ, সেইবিলাক কাম আৰু কেতিয়াও যেন আমি নকৰোঁ। হে আল্লাহ আমাক বচাই ৰাখিবা। আৰু যি কৰিছোঁ তাৰ ওপৰত আমি ইস্তিগফাৰ কৰি কেনে আল্লাহৰ ওচৰত আমি কি কৰোঁ, মাফি তালাফি লওঁ। এই কৈ কেনে মই আজি সমূহ মতলব শ্বৰ্ট এই যিখিনি মই কথা ৰাখিলোঁ, এইখিনি কথা আমি সকলোৱে ধ্যান মন লগাই কেনে শুনি ইয়াৰ ওপৰত যেন আমি আমল কৰোঁ। আৰু যদি কিবা যদি ভুল হৈ গৈছে আপোনালোকে কমেণ্টৰ দ্বাৰা ইনশাল্লাহ জনাব। আৰু যদি ভাল লাগিছে আমি সকলোৱে আমল কৰিম। আৰু মোৰ কাৰণে দোৱা কৰিব। তবিয়তটো ইমান ঠিক নাই, কাৰণ ঠাণ্ডাও লাগি আছে, মানে ঘূৰি থকা যায়, আপোনালোকে সকলোৱে গম পায়। সেইটো কাৰণে দোৱা কৰিব, আল্লাহ যেন আমাক সকলোকে এজন নেককাৰ, দিনদাৰ, পৰহেজগাৰ, ইমানৱালা, আল্লাহে জান্নাতৰ মেহমান, জান্নাতৰ আলহী বনাই কেনে দুনিয়াৰ পৰা লৈ যায়। ৱা আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।